নমস্কাৰ মই অনিন্দিতা আজি দিনটোত এটা চৰ্চিত বিষয় আৰু আজি কেইবাদিন ধৰি এটা বিষয়ৰ ওপৰত চৰ্চা চলি আছে হেইটোৱে হ'ল অসম বিধানসভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ উদ্দেশ্যি তেওঁৰ সহধৰ্মিনী তথা অধ্যাপিকা ডক্টৰ গীতাশ্ৰী তামুলী বাইদেউৰ চাকৰিৰ সন্দৰ্ভত এক বিশেষ মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ পিছতে অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীলৈ পত্ৰযোগে তেওঁৰ চাকৰি তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে এই বিষয়টো চৰ্চা চলি আছে তাৰ মাজতে কালি ধুবুৰী সমষ্টিৰ প্ৰাক্তন সাংসদ তথা ইউডিএফ দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই এটা বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল সংবাদ মাধ্যমৰ ওচৰত আৰু এনে ধৰণৰ মন্তব্য এজন জনপ্ৰতিনিধিৰ দ্বাৰা শুনিবলৈ পাই আমি খুবেই ক্ষুভিত হৈছো আৰু দুখ পাইছো আমি ভাৰতবৰ্ষত এগৰাকী নাৰীক পূজা কৰোঁ অসমত যদি এজন জনপ্ৰতিনিধিয়ে এগৰাকী নাৰীক এগৰাকী অধ্যাপিকাক উদ্দেশ্যি এনে ধৰণৰ অশালীন মন্তব্য কৰে তেন্তে জনপ্ৰতিনিধি হোৱাৰ তেওঁ অধিকাৰ হেৰুৱাই পেলাইছে আসলতে বিষয়টো আজি বদৰুদ্দিন আজমল নহয় বিষয়টো হৈছে সামাজিক মাধ্যমতে হোক বা গোটেই সমগ্ৰ আজিকালি সোশ্যাল মিডিয়াতে হোক বা মিডিয়াতে হোক সকলো ঠাইতে নাৰীক উদ্দেশ্যি কুটু মন্তব্য অৰ্থাৎ অশালী মন্তব্য আপুনি যদি এটা নিউজৰ কমেন্ট সেকশনটো যায় বিভিন্ন প্ৰকাৰে দেখিব নাৰীক অশালীনভাৱে বহু ব্যক্তিয়ে মন্তব্য আগবঢ়ায় গতিকে এই বিষয়বোৰ খুব মানে সৰু হৈ পৰিছে নেকি সৰু কথা হৈ পৰিছে নেকি যে নাৰীক যিকোনো মানুহে অশালীনভাৱে যিকোনো ঠাইত আপুনি উদ্দেশ্যি বেয়াকৈ ক'ব পাৰে বা অশ্লীল মন্তব্য দিব পাৰে ইয়াৰ পাছতো কোনো প্ৰভাৱ নপৰে বা আইনী ব্যৱস্থা গ্ৰহণ কৰা নহয় এই বিষয়টো বদৰুদ্দিন আজমল নহয় বদৰুদ্দিন আজমল এটা উদাহৰণহে তেনে ধৰণৰ ৰাজনৈতিক নেতাই হোক বা জনপ্ৰতিনিধিয়ে হোক বা সামাজিক মাধ্যমতে হোক যিকোনো মাধ্যমতে হোক নাৰীৰ প্ৰতি বিৰূপ মন্তব্য কৰাৰ মানসিকতাটো কৰবাত বাঢ়ি গৈছে এটো বৰ চিন্তনীয় বিষয় এটা সমষ্টিৰ কেইবাবাৰো সাংসদ তেওঁ বহু মানুহে ভোট দি জিকাই আনিছে আৰু তাতকৈ ডাঙৰ কথা তেওঁ এটা দলক প্ৰতিনিধিত্ব কৰি আছে সেই দলটোত ইউডিএফত মহিলাও আছে আজি যদি বদৰুদ্দিন আজমল ডাঙৰীয়াই এগৰাকী মহিলাক এগৰাকী নাৰীক যদি তেনে ধৰণৰ মন্তব্য কৰিব পাৰে তেওঁ দলত থকা মহিলাবোৰ কিমান সুৰক্ষিত হ'ব ডাঙৰ প্ৰশ্ন ৰাজনীতিতে হোক বা যিকোনো স্থানতে হোক আজি তাৰিখত নাৰী কিমান সুৰক্ষিত যাৰে জীৱন যে ক'ব পৰা হৈছে সামাজিক মাধ্যমতে হোক বা টিভি মিডিয়াই যিকোনো কথাই হোক জনপ্ৰতিনিধিসকলৰ কাম কি জনপ্ৰতিনিধিসকলে ৰাইজক ৰাস্তা দেখুৱায় আৰু সেই ৰাস্তা দেখুওৱা মানুহবোৰে যেতিয়া সমাজত বিৰূপ মন্তব্য কৰে বিশেষভাৱে নাৰীক লৈ অশালীন মন্তব্য কৰে এনে মন্তব্যটো গ্ৰহণযোগ্য হ'ব নোৱাৰে মই বাৰে বাৰে কৈছো বদৰুদ্দিন আজমল কিন্তু এটা আজিৰ তাৰিখত বিষয় নহয় বদৰুদ্দিন আজমলৰ দৰে মানসিকতাৰ মানুহৰ বিষয় বদৰুদ্দিন আজমলে ইতিমধ্যে ক্ষমা খুজিছে কিন্তু ক্ষমা খুজিলে বিষয়টো শেষ হৈ নাযায় আপুনি যেতিয়া তেতিয়া আহিব এগৰাকী নাৰীক অশালীন মন্তব্য কৰি যাব আৰু মন যাব আপুনি ক্ষমা খুজিব তাতে শেষ হৈ গ'ল এগৰাকী নাৰীক ৰাজহুৱাভাৱে আপুনি অপমান কৰিছে সেই নাৰীগৰাকী জীৱনত পাহৰিবনে এই কথাবোৰ কোনোবাই ভাবেনে যদি এই মানুহবোৰক লেকাম লগোৱা নহয় এই মানসিকতাৰ মানুহবোৰক লেকাম লগোৱা নহয় তেন্তে এনে ধৰণৰ মন্তব্য তেওঁলোকে আকৌ পুনৰবাৰ কৰিবলৈ সাহ কৰিব আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই এয়াই প্ৰথম নহয় বাৰে বাৰে তেওঁ নাৰীক লৈ অনৈতিক কথা অশালীন কথা তেওঁ আগবঢ়াই আহিছে আৰু তেনেধৰণৰ বহু ৰাজনৈতিক নেতা আছে তেওঁলোকেও তেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াই আহিছে কিন্তু এইখিনি কথাক আমি টলাৰেট কৰি আছো সৰু কথা বুলি ভাবি আছো আৰু আজি এই পৰ্যায় আহি পৰিছে এগৰাকী অধ্যাপিকাক যিগৰাকী অধ্যাপিকাৰ শিক্ষা গ্ৰহণ কৰি আমি ডাঙৰ হৈছো বা আমাৰ নিচিনা হাজাৰজন ডাঙৰ হৈছে যে শিক্ষাৰ পোহৰ দেখিছে তেনেকুৱা এগৰাকী অধ্যাপিকাক যদি অপমান কৰিব পাৰে তেন্তে আজি সমাজখনত নাৰীৰ ঠাই ক'ত নাৰী সন্মান ক'ত এই কথাবোৰ ভাবিবৰ হ'ল আৰু যদি আইনী ব্যৱস্থা গ্ৰহণ নকৰে এই বিষয়বোৰত তাতকৈ ডাঙৰ বিষয় মানে হ'বই নোৱাৰে ইতিমধ্যে বিভিন্ন ঠাইত যোৱাকালি আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখা পালো যে AIUDF দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেবে ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈদেৱৰ পত্নী তথা বি বৰুৱা কলেজৰ অধ্যাপিকা
ডক্টৰ গীতাশ্ৰী তামুলী ডাঙৰীয়ানীক উদ্দেশ্য কৰি তেখেতে কিছুমান অদ্ভুত মন্তব্য আগবঢ়াইছে। এজন মলনা মানুহৰ মুখত, এজন বয়োজ্যেষ্ঠ মানুহৰ মুখত এনেকুৱা ধৰণৰ মানে অদ্ভুত শব্দ বা এনেকুৱা ধৰণৰ বাক্য মানে পৰিৱেশন হোৱাটো আমি কোনো পৰ্যায়ে এইটো মানি ল'ব পৰা নাই। এনেকুৱা ধৰণৰ অশালীন কথা ৰাজহুৱাভাৱে এটা ৰাজনৈতিক দলৰ সভাপতিয়ে তিনিবাৰকৈ তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল, দুবাৰকৈ তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। গতিকে এজন মানে সমাজৰ এজন প্ৰভাৱশালী ব্যক্তি এজনে তেখেতৰ মুখত এনেকুৱা অশালীন মন্তব্য অহাটো আমি কোনো পৰ্যায়ে গ্ৰহণ কৰিব পৰা নাই। আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক আহ্বান কৰিছোঁ যে আপুনি কিমান নিজ চিন্তাধাৰাৰ মানুহ, এই কথাটো আৰু দ্বিতীয়বাৰ আৰু ৰাইজৰ আগত আপুনি প্ৰকাশ নকৰিব। আমি ভাবা নাছিলোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে এনেকুৱা ধৰণৰ নিজ চিন্তা নিজ কথা ক'ব পাৰিব বুলি। গতিকে আমি তেখেতক সকীয়াব বিচাৰিছোঁ যে পৰৱৰ্তী দিনত গীতাশ্ৰী তামুলী ডাঙৰীয়ানীকেই নহয়, আমি বুজি পাইছোঁ যে এই কথাৰ দ্বাৰাই তেওঁ গোটেই অসমৰ মহিলা জাতিক, নাৰী জাতিক অপমান কৰিছে। গতিকে আমি তেখেতক ক্ষমা খুজিবৰ কাৰণে আহ্বান কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ভুলৰ পুনৰাবৃত্তি তেওঁ নকৰিব বুলি ৰাজহুৱাকে তেওঁ ক'ব লাগে। কাৰণ এগৰাকী মহিলাক আমি সকলোৱে সন্মান কৰাটো উচিত। ৰাজনৈতিকভাৱে কিবা ক'ব লগা আছে, অখিল গগৈদেৱৰ বিৰুদ্ধে কওক, ৰাইজৰ দলৰ বিৰুদ্ধে কওক, বা গীতাশ্ৰী তামুলী ডাঙৰীয়াক লৈ যি বিতৰ্ক চলিছে সেই বিতৰ্ক সম্পৰ্কে যদি তেখেতৰ কিবা ক'ব লগা আছে সেই ধৰণে কথাবিলাক কওক, শালীনতা ৰক্ষা কৰি কথাবিলাক কওক। কিন্তু আজি যোৱাকালি তেখেতে যি মন্তব্য কৰিছে এই মন্তব্য কোনো কাৰণতে এজন সভ্য মানুহৰ মন্তব্য হ'ব নোৱাৰে। এজন চৰম অশালীন মন্তব্য কৰিছে। চৰম অশালীন মন্তব্য কোনে কৰিব পাৰে? যিজন মানুহৰ ভিতৰত মানে সভ্যতাৰ কোনো ধৰণৰ চিন চাপেই নাই। মৰণা হ'ব পাৰে, তেওঁ ধৰ্মীয় গুৰু হ'ব পাৰে, তেওঁ নিজকে সমাজৰ বহুত ব্যাগম এজন ডাঙৰ নেতা বুলি প্ৰতিষ্ঠিত কৰিব পাৰে, কিন্তু তেখেতৰ চিন্তা চৰ্চাটো কিমান নিম্ন খাপৰ সেই কথাটো যোৱাকালি প্ৰকাশ পাই গৈছে। গতিকে মই তেখেতক পুনৰাই কৈছোঁ যে আপুনি ৰাজহুৱাভাৱে অসমৰ মহিলা সমাজৰ সন্মুখত আপুনি ক্ষমা খোজক যে মই এনেকুৱা ধৰণৰ আৰু কোনো ধৰণৰ বক্তব্য নাৰাখোঁ। আৰু দ্বিতীয় কথা হৈছে যে আমি তেখেতক আহ্বান কৰোঁ যে সমগ্ৰ অসমৰ মহিলা সমাজৰ আগত তেওঁ ক'ব লাগে যে পুনৰাবৃত্তি এনেকুৱা ধৰণৰ কথাৰ কোনোদিন পুনৰাবৃত্তি তেওঁ নকৰিব। এই আহ্বান তেখেতক ৰাখিছোঁ। আৰু আমি দেখা পাইছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই সদায় এনেকুৱা ধৰণৰ নিম্ন ৰুচি সম্পন্ন কথাবিলাক কৈ ৰাজনীতি কৰিব বিচাৰে সমগ্ৰ অসমবাসীক। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক যিসকলে ভাল পায় আমি তেখেতসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকে ভাল পোৱা নেতাজনক আপোনালোকে ক'ব লাগে যে এনেকুৱা নিম্ন ৰুচি সম্পন্ন কথা যাতে তেখেতে ৰাজহুৱাভাৱে কেতিয়াও নকয়, এই কথাবোৰ আপোনালোকে অনুৰোধ কৰক।